নাম্বাৰপাৰা তিনিখণ্ড শামচুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটলা পোহা এটা দেখা পোৱা গৈছে। তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে। এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে, সিহঁতে আহি আছে। আৰু এতিয়া আপোনাৰ হেৰি কৰা আছে বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ, টাপা দি ডাকি ধৰি ৰখা হৈছে, ফৰেষ্টৰক খবৰ দিয়া হৈছে। আমি আজি ৰাতি টোপনিৰ পৰা উঠি কেনে ল'ৰা ছোৱালী বিলাকৰ চিঞৰ বাখৰ শুনি টোপনিৰ পৰা উঠি চাওঁ যে এটা কেটেলাপো আমাৰ বাঁহৰ গছৰ তলত ওলাই আছে। সেইটো ল'ৰা ছোৱালীয়ে এটা মাৰাৰ চেষ্টা কৰিছিল যদিও আমি মাৰিবলৈ দিয়া নাই। সেই কেটেলাপোটো এটা কুকুৰে খেদি লাষ্ট সময়ত চালো যে এটা কুকুৰে খেদি এই উত্তৰ ফালে লৈ আহি আছে। আমি বিচাৰিলো বহুত, পোৱা নাই। তাৰ পাছত এই এডভোকেট কালাম যে আছে, এডভোকেট কালামৰ ঘৰৰ ওচৰত এটা খেতিত মানে এটা গছজোপা আছে, তাৰ তলত কেইজনমান মানুহে উদ্ধাৰ কৰা হৈছে। এইটো উদ্ধাৰ কৰি লৈ আহি ঘৰত এটা বহুত মানে এটা জাগাত থৈ দিছে আৰু ফৰেষ্টৰক খবৰ দিয়া হৈছে। সিহঁতে আহি আছে, আহি কেনে কি কৰিব সিহঁতে জানে। আৰু এতিয়ালৈকে কেতিয়াবা বহুত নিৰাপদে ৰখা হৈছে। নাম্বাৰপাৰা তিনিখণ্ড শামচুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটলা পোহা এটা দেখা পোৱা গৈছে। তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে। এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে, সিহঁতে আহি আছে। আৰু এতিয়া আপোনাৰ হেৰি কৰা আছে বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ, টাপা দি ডাকি ধৰি ৰখা হৈছে, ফৰেষ্টৰক খবৰ দিয়া হৈছে। আমি আজি ৰাতি টোপনিৰ পৰা উঠি কেনে ল'ৰা ছোৱালী বিলাকৰ চিঞৰ বাখৰ শুনি টোপনিৰ পৰা উঠি চাওঁ যে এটা কেটেলাপো আমাৰ বাঁহৰ গছৰ তলত ওলাই আছে। সেইটো ল'ৰা ছোৱালীয়ে এটা মাৰাৰ চেষ্টা কৰিছিল যদিও আমি মাৰিবলৈ দিয়া নাই। সেই কেটেলাপোটো এটা কুকুৰে খেদি লাষ্ট সময়ত চালো যে এটা কুকুৰে খেদি এই উত্তৰ ফালে লৈ আহি আছে। আমি বিচাৰিলো বহুত, পোৱা নাই। তাৰ পাছত এই এডভোকেট কালাম যে আছে, এডভোকেট কালামৰ ঘৰৰ ওচৰত এটা খেতিত মানে এটা গছজোপা আছে, তাৰ তলত কেইজনমান মানুহে উদ্ধাৰ কৰা হৈছে। এইটো উদ্ধাৰ কৰি লৈ আহি ঘৰত এটা বহুত মানে এটা জাগাত থৈ দিছে আৰু ফৰেষ্টৰক খবৰ দিয়া হৈছে। সিহঁতে আহি আছে, আহি কেনে কি কৰিব সিহঁতে জানে। আৰু এতিয়ালৈকে কেতিয়াবা বহুত নিৰাপদে ৰখা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।